মেট্ৰিকৰ থিয়ৰী বহীত কিদৰে লিখিবা বা মেট্ৰিকৰ বহি কেনেকুৱা থাকিব। তো এইকেইদিন এই দুটা প্ৰশ্ন বহুতো ষ্টুডেণ্টে আমাক কৰি আছিলে আৰু কেইদিনমান আগতে আমি MCQ OMR আনসাৰ শ্বীটত কেনেকৈ কৰিব লাগিব তাৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ। তাতে ধুনীয়াকৈ আমি MCQখিনি কেনেদৰে তোমালোকে কৰিব লাগিব সেই ভিডিঅ'ত আমি ডিটেইলছত কৈ দিছিলোঁ আৰু তাৰ পিছতে ষ্টুডেণ্টসকলে কৈ আছিলে যে থিয়ৰী প্ৰশ্নখিনি আমি থিয়ৰী বহি কেনেকুৱা থাকিব আৰু থিয়ৰী বহিত কেনেকৈ লিখিব লাগিব। তো আজিৰ এই ভিডিঅ'ত তোমালোকক আমি ডিটেইলছত জনাবলৈ গৈ আছোঁ মেট্ৰিকৰ থিয়ৰী বহি কেনেকুৱা থাকিব আৰু থিয়ৰী বহিত কেনেকৈ তোমালোকে লিখিব লাগিব। মেট্ৰিকৰ অৰিজিনেল থিয়ৰী কপি আমি তোমালোকক দেখুৱাই আজি ডিটেইলছত বুজাই দিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে চাবা। তো ছাত্ৰ ছাত্ৰীসকল মেট্ৰিকত তোমালোকে থিয়ৰী বহিটো এনেকুৱা পাবা। প্ৰথম পেজটো তোমালোকৰ এনেকৈ থাকিব, তাতে তোমালোকে কিছুমান ডিটেইলছ ফুল কৰিব লাগিব। ইয়াতে প্ৰথমতে তোমালোকৰ থাকিব ৰুল, ছেকেণ্ডত থাকিব তোমালোকৰ নং, ছাবজেক্ট, গ্ৰুপ, মিডিয়াম আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তো ৰুল, নং আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এইকেইটা তোমালোকৰ এডমিট কাৰ্ডত পাই যাবা আৰু মিডিয়ামটো তোমাৰ যোনটো মিডিয়াম ইয়াতে তোমালোকে ফিল কৰি দিবা। লগতে গ্ৰুপটো তোমালোকৰ বেছিকেলি MIL ছাবজেক্টবোৰত থাকিব আৰু তেতিয়া তোমালোকে ইয়াতে ধুনীয়াকৈ বহাই দিব পাৰিবা। তো এইখিনি তোমালোকে ভালদৰে ফিল কৰাৰ পিছত তোমালোকে লিখাৰ ষ্টাইলটো কেনেকুৱা হ'ব লাগিব আৰু কেনেকৈ লিখিলে তোমালোকে 90+ স্ক'ৰ কৰিব পাৰিবা। তো তোমালোকে ডিটেইলছখিনি ফিল কৰাৰ পিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 46ৰ পৰা ষ্টাৰ্ট হ'ব B ছেকশ্যন। তো A ছেকশ্যনত তোমালোকৰ 45টা MCQ থাকিব। তাতে তোমালোকে MCQখিনি OMR আনসাৰ শ্বীটত কৰিব লাগিব। তাৰপিছত তোমালোকৰ নেক্সট ছেকশ্যন B থাকিব। তো তোমালোকে ইয়াতে ফাৰ্ষ্ট ৰোত তোমালোকে ছেকশ্যন B বুলি এটা ধুনীয়াকৈ লিখি দিবা। তো তাতে তোমালোকে ছেকশ্যন B বুলি দি কুৱেশ্যন নম্বৰ 46 এনচাৰ্ছ। তো মই ইয়াতে যেনেকৈ লিখিছোঁ ছেম তোমালোকে তেনেদৰে লিখিবা। তো এনেকৈ লিখি তোমালোকে ধৰি লোৱা প্ৰথম প্ৰশ্নটো তোমালোকক দিছে সংযোজন বিক্ৰিয়া কাক বোলে। তো তোমালোকে এনেকৈ ধুনীয়াকৈ লিখিবা ইয়াত যি ৰাসায়নিক বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক সংযোজন বিক্ৰিয়া বোলে। তো এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে ইয়াতে ধুনীয়াকৈ লিখিবা আৰু 46 কুৱেশ্যন নম্বৰ 46 আনচাৰ এইটো দি তোমালোকে সেই লাইনতে লিখি নিদিবা। এনচাৰ ইয়াতে দেখা পাইছা তোমালোকে ছেম এজ ইট ইজ তোমালোকে এনেকৈ লিখিবা। লিখাৰ পিছত তোমাৰ 46 নম্বৰ কুৱেশ্যনটো কমপ্লিট হোৱাৰ পিছত তোমালোকে এটা মাজতে এটা গেপ এৰি দিবা। দিয়াৰ পিছত নেক্সট কুৱেশ্যনটো তোমালোকে আকৌ ষ্টাৰ্ট কৰিবা। তো এনেকৈ তোমালোকৰ বহীবোৰ এনেকৈ ৰুলিং থাকিব। মেথছত কেৱল তোমালোকৰ প্লেন বহি দিব। তো এনেকৈ তোমালোকে ধুনীয়াকৈ লিখিব লাগিব আৰু এনেকৈ যদি তোমালোকে পৰিপাটিকৈ ধুনীয়াকৈ লিখা তেতিয়া কিন্তু তোমালোকৰ এক্সামিনাৰে তোমালোকৰ বহীটো যেতিয়া চাব তেওঁলোকৰ মাইণ্ডত আহি যাব যে ষ্টুডেণ্টজন বহুত ভাল, কিয়নো তোমাৰ লিখাৰ ষ্টাইল বা তোমাৰ বহীৰ পৰিপাটি চাই কিন্তু বহুতো এক্সামিনাৰে ইমপ্ৰেছ হৈ যায় আৰু তেতিয়া কিন্তু তেওঁলোকে তোমাৰ যদি কিবা এটা এনচাৰ অলপ খেলি মেলি হয় তেতিয়া তেওঁলোকে কিন্তু দি দিয়ে, কিয়নো তোমাৰ বহি চাই তেওঁলোকে ইমপ্ৰেছ হৈ পৰে। তো তোমালোকে এই পৰিপাটিটো একদম পূৰা তোমালোকে মেইনটেইন কৰিব লাগিব, তেতিয়াহে তোমালোকে ভাল মাৰ্কছ আনিব পাৰিবা। তো এনেদৰে তোমালোকে লিখিবা। এইটো বিজ্ঞানৰ কাৰণে মই এটা এক্সাম্পল দিছোঁ, ছেম তেনেকৈ ইংলিছ, ছ'চিয়েল ছায়েন্স, আছামিজ যিকোনো ছাবজেক্টত তোমালোকে ধুনীয়াকৈ এই ছেম প্ৰচেছত তোমালোকে ধুনীয়াকৈ লিখিবা এনেকৈ পৰিপাটিকৈ, তেতিয়া কিন্তু তোমালোকে ভাল মাৰ্কছ আনিব পাৰিবা, 90+ স্ক'ৰ কৰিব পাৰিবা। আৰু মেট্ৰিকৰ তোমাৰ থিয়ৰী বহি অভাৰঅল বহীটো এনেকুৱা থাকিব। তো তোমালোকে এইটো চাব পাৰিছা। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত তোমালোকৰ বাবে এই আপডেটটোৱে আছিলে। আশা কৰোঁ আপডেটটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট। তো তোমালোকে এইখিনি জানি ল'বা ভালকৈ। আৰু এতিয়া তোমালোকৰ বজাৰত টেষ্ট পেপাৰ ওলাব আৰু এই টেষ্ট পেপাৰবোৰ বহুতো ষ্টুডেণ্টে বজাৰৰ পৰা কিনি আনিব। অনাৰ পিছত একদম কম সময়ৰ ভিতৰত গোটেইখিনি ডিষ্ট্ৰিক্টৰ পেপাৰ চাই তেওঁলোকে কোনটো পঢ়িব কোনটো নপঢ়িব সেইবোৰ লৈ বহুতো ষ্টুডেণ্টে কনফিউজ হৈ যাব। তো ছাত্ৰ ছাত্ৰীসকল বজাৰত এতিয়া যোনবোৰ টেষ্ট পেপাৰ ওলাব সেই টেষ্ট পেপাৰবোৰত অসমৰ 35টা ডিষ্ট্ৰিক্টৰ অল কুৱেশ্যন পেপাৰ থাকিব, কিন্তু তোমালোকে ইমান কম সময়ত অল কুৱেশ্যন পেপাৰ পঢ়া ইম্পচিবল। গতিকে তোমালোকে মষ্ট ইম্পৰ্টেণ্ট কিছুমান ডিষ্ট্ৰিক্ট আছে যোনবোৰ ডিষ্ট্ৰিক্টৰ পেপাৰ মাৰ্চ কৰি তোমালোকৰ মেট্ৰিক ফাইনেলৰ কুৱেশ্যন পেপাৰখন প্ৰস্তুত কৰিব আৰু সেই মষ্ট ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্ট পেপাৰখিনি যদি ভালকৈ তোমালোকে পঢ়া তেন্তে 100% তোমালোকে কমন পাই যাবা। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোস্ট ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্ট টেষ্ট পেপাৰখিনি ল'ব বিচাৰা তেন্তে তোমালোকে IH টেগ আছামৰ অফিচিয়েল নাম্বাৰ 8096691139
এই নাম্বাৰৰ হোৱাটছআপত মেছেজ দিবা এই নাম্বাৰৰ হোৱাটছআপত মেছেজ দি তোমালোকে মোষ্ট ইম্পৰ্টেণ্ট ডিস্ট্ৰিক্ট টেষ্ট পেপাৰখিনি লৈ ভালকে পঢ়িব পাৰা আৰু তাতে তোমালোকৰ 45টা MCQ সলিউশনো থাকিব কিন্তু বজাৰৰ পৰা তোমালোকে যোনবোৰ টেষ্ট পেপাৰ কিনি আনিবা তাতে কিন্তু সলিউশন নাথাকে আৰু লগতে তোমালোকৰ বজাৰৰ টেষ্ট পেপাৰৰ মূল্য বহুত বেছি তো আমাৰ যোনখিনি মোষ্ট ইম্পৰ্টেণ্ট ডিস্ট্ৰিক্ট টেষ্ট পেপাৰ উইথ সলিউশন তাৰ ৰিয়েল প্ৰাইস হয় 499 rupees কিন্তু তোমালোকক আমি অফাৰ দিছো এতিয়া তোমালোকে মাত্ৰ 299 rupeesতে পাই যাবা আৰু তাৰ কাৰণে তোমালোকে এই 299 অফাৰ প্ৰাইস এটা স্ক্ৰিনশ্বট মাৰি সেই স্ক্ৰিনশ্বটটো তোমালোকে আমাৰ হোৱাটছআপত সেন্ড কৰি দিবা তেতিয়া তোমালোকে 299তে পাই যাবা তো যদি তোমালোকে ল'ব বিচাৰা এতিয়াই যোগাযোগ কৰা আৰু যদি তোমালোকৰ এটো ৰিগাৰ্ডিং কিবা প্ৰবলেম থাকে কিবা যদি তোমালোকৰ হুদিব থাকে তেন্তে কমেন্টছ বক্সত তোমালোকে হুদিব পাৰা লগতে যদি আমাৰ ভিডিওত এটা লাইক এতিয়াও কৰা নাই ভিডিওটোত লাইক এটা কৰি দিবা আৰু আমাৰ চেনেলত যদি আজি নতুন আহিছা চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা লগতে তোমাৰ ফ্ৰেণ্ডলৈও এতিয়া ভিডিওটো শ্বেয়াৰ কৰি দিয়া তো থ্যাংক ইউ ফৰ ওয়াচিং